নমস্কাৰ মই ডক্টৰ জয় চক্ৰৱৰ্তী কৈ আছোঁ গুৱাহাটী ইউৰোলজি চেণ্টাৰ এতিয়া বহুত মানুহ আহে ইউৰেটাৰিক ষ্টোন ইউৰেটাৰ বস্তুটো কি এইটো আগত জানি ল'লে ভাল হয় ফাৰ্ষ্ট বস্তুটো হ'ল আমাৰ এটা কিডনি আছে দুটা কিডনি আছে দুয়োফালে এটা কিডনিৰ পৰা এটা তাৰৰ নিচিনা বস্তু আছে যেটো টিউব হয় সেই টিউবটোক আমি ইউৰেটাৰ বুলি কওঁ সেই ইউৰেটাৰেদি পেচাবটো কিডনিৰ পৰা আহি পেলে ব্লাডাৰ বা মূত্ৰথলীত জমা হয় যদি কিডনিত কিবা এটা ষ্টোন আছে এটো 1 সেন্টিমিটাৰে হওক 2 সেন্টিমিটাৰে হওক হেতু ইমান পেইন নকৰে ব্লাডাৰত ষ্টোন থাকিলেও এটো ইমান পেইন নহয় বিকসিক একো নহয় কিন্তু যদি কোনবা সৰু এটা ষ্টোন ধৰক 5 মিলিমিটাৰ 6 মিলিমিটাৰ ষ্টোন বা 8 মিলিমিটাৰ ষ্টোন এটা কিডনিৰ পৰা নামি আহি ৰাস্তাটো ব্লক কৰে তেতিয়াহে আমি পেইন অনুভৱ কৰো এতিয়া কথা হল পেশেন্ট যেতিয়া আহে তেতিয়া বহুত পেইন লৈ আহে তো ফাৰ্স্ট সিম্পটম হল এক্সক্ৰুচিয়েটিং পেইন তেতিয়া ফাৰ্স্ট কোনে চাব এটো জেনাৰেল ফিজিশিয়ান বা মেডিসিনৰ ডক্টৰ বা কোনবা হস্পিটাল এটাত গৈ তেতিয়া ইনজেকশন এটা লৈ ল'ব লাগে ডাইনাপাৰ ইনজেকশন দিয়ক বা ভোভেৰান এটো হল একচুয়ালি ডাইক্লোফেনাক সোডিয়াম ইনজেকশন পেইন কিলাৰ ইনজেকশন আমি লওঁ পেইন কিলাৰ ইনজেকশনটো লৈ পেইন সেন কমি গল আপোনাৰ বমি সমি হলে এটো অলপ ভাল পাব 2 ঘন্টা 2.5 ঘন্টা মান থাকক তাৰ পিছত আমি আহি যাও এন্ড তেতিয়া আমাৰ নেক্সট ফেজ টু হল ইনভেস্টিগেশন আমি ফার্স্ট ইনভেস্টিগেশন যেটো কৰো এটো হল আল্ট্ৰাসাউন্ড আৰু আল্ট্ৰাসাউন্ডত ৰেডিয়েশন নহয় আৰু সেকেন্ড ইনভেস্টিগেশন হল ব্লাড ক্ৰিয়েটাইনিন লেভেল টু বেসলাইন এটা লাগে আমাৰ কাৰণ এটো কিডনিটো কাম কৰি আছে না নাই বা কাম কৰিলে কিমানখিনি কাম কৰি আছে হেতু আমি গম পাই যাও এই দুটা ইনভেস্টিগেশন কৰাৰ পিছত তেতিয়া আমি ইউৰোলজিষ্টৰ তাত যাব লাগে গৈ পেলে দেখুৱাব লাগে যে স্যাৰ আমাৰ ইয়াত এটা এনেকুৱা ষ্টোন আছে এটো আল্ট্ৰাসাউন্ড মেচিন আল্ট্ৰাসাউন্ড ৰিপৰ্ট আৰু এটো হল আমাৰ ক্ৰিয়েটাইনিন ৰিপৰ্ট এতিয়া আল্ট্ৰাসাউন্ড কেতিয়াবা সৰু ষ্টোন হলে বা ইউৰেটাৰত যদি ষ্টোন থাকে ধৰিব নোৱাৰে আল্ট্ৰাসাউন্ড তেতিয়াহে ষ্টোন পিক আপ কৰে যদি ষ্টোনটো আপোনাৰ ওপৰত কিডনিৰ ভিতৰত আছে বা তলত ব্লাডাৰত আছে বা মূত্ৰথলীত আছে এইখিনি ইউৰেটাৰৰ লেন্থ হল 25 সেন্টিমিটাৰ হয় 25 সেন্টিমিটাৰ ইউৰেটাৰত কোনবা এটা ষ্টোন থাকিলে এটো ইউজুয়ালি আল্ট্ৰাসাউন্ডে পিক আপ কৰিব নোৱাৰে আল্ট্ৰাসাউন্ডে কি পিক আপ কৰিব হেতু হল আপোনাৰ যে কিডনিটো অলপ সোয়েলিং হৈ আছে তো আমাৰ নেক্সট ইনভেস্টিগেশন অফ চয়েস হল নন কন্ট্ৰাষ্ট সিটি স্ক্যান হল এতিয়া মডাৰ্ন টেকনিক যেটো দি আমি 10 মিনিটৰ ভিতৰত কৈ দিব পাৰো যে কিডনিৰ পৰা নামি আহি কোত ষ্টোনটো ৰখি আছে ষ্টোনটোৰ ডেনসিটি কিমান সাইজৰ ষ্টোন আৰু এই ষ্টোনটো উলাৱা নিজে উলাই যোৱাৰ কিমানখিনি চান্স আছে যদি এটো 6 মিলিমিটাৰ বা 7 মিলিমিটাৰ ষ্টোন হয় বিকসিক খুব এটা না থাকে তেতিয়া আমি টাইম দিও যে 2 সপ্তাহ মান টাইম লক মাঝে মাঝে এটা পেইন কিলার খাওক যদি অ্যান্টিবায়োটিক লাগে অ্যান্টিবায়োটিকও দিও যে আপনি 2 সপ্তাহ মান ভিতৰত চাই লোৱাৰ পিছত তাৰ পিছত আমি ট্ৰিটমেন্ট কৰো এই হিচাপত কি ষ্টোনটো উলাই গৈছে না তাতেই ৰখি আছে 2 সপ্তাহ মান পিছত আৰু এটা আল্ট্ৰাসাউন্ড কৰি পেলে তেতিয়া আৰু সিটি নহয় তেতিয়া আৰু আল্ট্ৰাসাউন্ড কৰি আমি চাই ল'ব পাৰিম যে এই সোয়েলিংটো আছে না নাই যদি সোয়েলিং তেতিয়াও আছে যদি আপোনাৰ ডেইলি অলপ বিখাই আছে ইনজেকশন লব লগা হৈছে পেইন কিলাৰ লব লগা হৈছে তেতিয়া আমি এডভাইস কৰো না এটো আপোনাৰ টাইম হল পেইন কিলাৰটো বন্ধ কৰি দিয়া আৰু ইউৰোলজিষ্টৰ অপিনিয়ন লোৱা ষ্টোনটো উলিয়াই দিয়াৰ কাৰণে আমি ট্ৰাই কৰিব লাগে ষ্টোনৰ সাইজৰ ওপৰত ইউজুয়ালি ইমান ডিপেন্ড নকৰাই ভাল যে 3 mm 4 mm ষ্টোন নিজে উলাই যাব যদি এই ষ্টোনটো এটা ঠাইতে ৰখি আছে 2 সপ্তাহ 3 সপ্তাহ 4 সপ্তাহ লৰচৰ কৰা নাই আল্ট্ৰাসাউন্ডত আপুনি চাই আছে যে কিডনিটো সোয়েলিং বাঢ়ি আছে তেতিয়া হেই ষ্টোনটো উলাই লোৱাটো ভাল হয় কিন্তু কন্টিনিউয়াস যদি আমি পেইন কিলাৰ খাওঁ তেতিয়া কি হয় দুটা বস্তু হয় ফার্স্ট হল পেইন কিলারে কিডনিটো বেয়া কৰে এটো বহুত মানুহে না জানে কন্টিনিউয়াস পেইন কিলাৰ খাই থাকিলে ডেইলি এটা লব লগা হৈছে ইনজেকশন লব লগা হৈছে এনেকো আমি হোপ কৰি থাকো আশা কৰি থাকো যে পেইন কিলাৰ খাই আছো নিজে উলাই যাব এক মাহ মান চাও ষ্টোনটো নুলাবও পাৰে যদি নুলাই এই কন্টিনিউয়াস পেইন কিলার আপনার কিডনি টু ড্যামেজ করব কারণ কিডনির ব্লাড সাপ্লাই কমাই দিয়ে
পেইন কিলাৰ এইবিলাক হ'ল আপোনাৰ NSAID গ্ৰুপৰ নাম্বাৰ 1 নাম্বাৰ 2 হ'ল যদি ষ্টোনটো অলপ ডাঙৰ হয় ধৰক 8-9 মিলিমিটাৰ হয় ইউৰেটাৰত ক'তবা এটা ৰখি আছে তেতিয়া এই ষ্টোনৰ ছাইডত যিখিনি ৱাল থাকে এইখিনি ড্যামেজ হয় এই ড্যামেজ হোৱাৰ কাৰণে তাতে এটা পাৰ্মানেন্ট স্ট্ৰাকচাৰ তেতিয়া আপোনাৰ ষ্টোনটো উলিয়াই দিয়াৰ পিছতো এটা স্ট্ৰাকচাৰৰ নিচিনা জায়গা থাকি যাব পাৰে মানে পাৰ্মানেন্ট নেৰ'য়িং সেই দুটা কাৰণে আমি 4 উইকস বা 3 উইকসৰ বেছি যদি ক'তবা ইউৰেটাৰত ষ্টোন ফাঁচি আছে হেতু ট্ৰিটমেন্ট কৰাই লোৱাটো ভাল হয় নমস্কাৰ আজিলৈকে এইখিনি